মই কৃপা কৰি মোক অলপ শান্তিত এৰিবলৈ কৃপা কৰিছো থেংক ইউ আমি ইয়াত আহিছো শিকিবলৈ যোৰহাটৰ অংগনবাড়ী স্কুলত ৰেহেনাই কি কৰিছে আপোনাৰ মনত আছেনে ৰেহেনা কেইবছৰমান পূৰ্বে অংগৰাগ পাপন মহন্তৰ সৈতে অসমৰ বিহু মঞ্চত গীত পৰিৱেশন কৰি সকলোৰে দৃষ্টি আকৰ্ষণ কৰে আমেৰিকাৰ জীয়ৰী ৰেহেনাক মনত আছেনে পৰৱৰ্তী সময়ত সেই ৰেহেনাৰ বিয়া হৈছিল যোৰহাটৰ এজন বাদ্যযন্ত্ৰী যুৱকৰ সৈতে তেওঁলোক বৰ্তমান আমেৰিকাত থাকে আৰু সময় পালে যোৰহাটৰ ঘৰলৈ আহে 4 মাহৰ বাবে ৰেহেনা আছেহি যোৰহাটৰ স্বামীৰ গৃহত লগত 4 বছৰীয়া কন্যা সেয়ে ঘৰৰ ওচৰৰ এটা চৰকাৰী অংগনবাড়ী কেন্দ্ৰত তেওঁ কন্যা শিশুটিক অসমীয়া শিকিব দিছে নৃত্য গীত আদিত নিজেও ভাগ লৈছে ষ্টুডেণ্ট আমাৰ আছে 15 জনটো মই হলি ৰেজিষ্টাৰত আছে আগতে আছিলে বহুত এতিয়া অলপ মানে আহে আৰু উপস্থিত থাকে আমাৰ প্ৰায় ল'ৰা ছোৱালী হয় তেখেতে কৈছে যে মই এপ্ৰিললৈকে আছো আৰু বাইদেউ এনেই ঘৰত থাকিও ভাল নালাগে বা তাইও অসমীয়া মানে শিকিব বা লগৰ ল'ৰা ছোৱালী বিলাকৰ লগ পাব আৰু সেইকাৰণে মানে তেখেতে খুব আনন্দ মানে শিশুটিক মানে লৈ আহিছে আৰু অসমীয়া মানে যিটো আমাৰ মাতৃভাষা বিকাশৰ কাৰণে তেখেতে লৈ আহিছে আৰু আমাৰ মানে খুব বেছি ভাল লাগিছে প্ৰথম দিনা যেতিয়া আহিছে আমি মানে খুব বেছি ভাল পাইছো আৰু দিয়কচোন তেখেতে যেতিয়া ইমান মানে বিদেশত থাকিও যে অসমীয়া ভাষাটোৰ প্ৰতি ইমান গুৰুত্ব দি বা তেখেতেও নিজেও শিকি বা নিজৰ শিশুটিকো যে আগবঢ়াই লৈ গৈছে এইটো ক্ষেত্ৰত মানে খুবেই আৰু বিশেষকৈ অংগনবাড়ী কেন্দ্ৰটিলৈ লৈ অহাৰ কাৰণে আমি বেছি প্ৰথম দিনা তেখেতক মই খুবেই বেছি ধন্যবাদ জ্ঞাপন কৰিছো মানে বাইদেউ আপুনি আমাৰ মাজত সোমাই পৰিছে মানে বিৰাট ভাল লাগিছে মানে এনেকে মই কৈছো আৰু তেখেতক মই চেষ্টা কৰিছো শিকিবলৈ শিকাইছে নহয় জানো আপুনি কিমান দিনৰ কাৰণে আহিছে কিমান দিনৰ লিভৰ কাৰণে আহিছে মই চেষ্টা কৰিছো গানটো শিকিবলৈ এতিয়া ভাল লাগিলে ফেমাছ হৈছিলে অসমত বিহুৰে পাপন দাৰ লগত বিহু গায় এইবাৰ বিহু আহিছে বিহু গাব নেকি এইবাৰ বিহু গাব নি এইবাৰ নেগায় আপোনাৰ ফেমিলিৰ লগত আহিছো একদম এনজয় কৰিবলৈ আহিছো আৰু সেইটো কাৰণে আমি চিম্পল মানুহ আমি ইয়াতে আছো আমি এনজয় কৰিছো আপুনি কিমান দিনৰ কাৰণে আহিছে এতিয়া লিভ এনে মানে বেছি দিনটো নাথাকে আপুনি খুব বেছি নাথাকো থেংক ইউ আপুনি যদি প্লিজ এটা লাইন যদি এফাকি বিহু গাই দিয়ে প্লিজ মই কৃপা কৰি মোক অলপ শান্তিত এৰিবলৈ কৃপা কৰিছো থেংক ইউ আমি ইয়াত আহিছো শিকিবলৈ আমি from the bottom of my heart I'm just asking for some space thank you so much I appreciate it যোৰহাটৰ পৰা সুমিত দাসৰ ৰিপৰ্ট E24 লাইভ ব্ৰেকিং